নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচবছলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅটোত সদ্য সমাপ্ত গোৱালপাৰা জিলাৰ 6 মাহিলী পৰীক্ষাৰ দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্নকাকতখন আলোচনা কৰিম তোমালোকৰ জিলাতো যদি 6 মাহিলী পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈ গৈছে বা সম্পন্ন হ'বলৈ গৈ আছে তেন্তে গণিত বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমাৰ WhatsApp নম্বৰ 8811069813 PDF আকাৰে প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ বনাব পাৰিম আৰু এই ভিডিঅ'বোৰ তোমালোকৰ আগন্তুক SSLC প্ৰিপাৰেচনত সহায় কৰিব আজি এই পেপাৰখনত থকা প্ৰথম 45টা MCQ কুৱেশ্যনত মই বেছিকৈ প্ৰাধান্য দিম এতিয়া প্ৰথম কুৱেশ্যনটোত ইয়াত কোৱা হৈছে 2kbr plusbai2 goes to twice ki plus bai2 ঠিক আছে ইয়াত এটা বিক্ৰিয়া লিখি দিছে ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ কি প্ৰকাৰৰ বিক্ৰিয়া আমি ক'ব লাগে এটা বিক্ৰিয়া লিখি দিছে বিক্ৰিয়াটো নিশ্চয় দেখিছা পটাছিয়াম ব্ৰমাইডে বেৰিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰিছে তাৰ ফলত পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰমাইড উৎপন্ন হৈছে এতিয়া এই বিক্ৰিয়াটো কি বিক্ৰিয়া হয় অপচন এ সংযোজন বিক্ৰিয়া অপচন বি ডি অপসাৰণ বিক্ৰিয়া অপচন সি বিযোজন বিক্ৰিয়া অপচন ডি অপসাৰণ বিক্ৰিয়া এটো কি হ'ব ডি অপসাৰণ বিক্ৰিয়া হ'ব ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হ'ব কাৰণ এই বিক্ৰিয়াটোত আয়নৰ বিনিময় ঘটিছে যিবোৰ বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে তেনেবোৰ বিক্ৰিয়াক আমি কি বুলি কওঁ ডি অপসাৰণ বিক্ৰিয়া বুলি কওঁ গতিকে 1 নম্বৰ কোৱেশ্যনৰ কাৰেক্ট অপচন হ'ব বি নেক্সট নম্বৰ কোৱেশ্যন নেক্সট 2 নম্বৰ কোৱেশ্যনটোত কোৱা হৈছে কাৰ্যকলাপত নিৰ্গত হোৱা মুগা বৰণীয়া ধোঁৱা এক্সখিনি হ'ল আমাক এটা পৰীক্ষা নলত আমাক কি দেখুৱা হৈছে চিত্ৰটোত পৰীক্ষা নলত এটা লেড নাইট্ৰেট লৈ তাক উত্তপ্ত কৰা হৈছে যদি আমি লেড নাইট্ৰেট লৈ যদি তাক উত্তপ্ত কৰো লেড নাইট্ৰেট মানে হৈছে PbNO3 ইয়াক যদি উত্তপ্ত কৰো উত্তপ্ত কৰিছো মানে তাপ দিছো তেতিয়া লেড অক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন উৎপন্ন হয় এই বিক্ৰিয়াটো সন্তুলন কৰিব লাগিব বা হেতু বেলেগ কথা ইয়াত 2 এটা আহিব আৰু ইয়াত 2 এটা আহিব আৰু ইয়াত 4 আহিব ইট মিন্স লেড নাইট্ৰেটক যদি আমি তাপ দিও তাপ দিলে অৰ্থাৎ উত্তপ্ত কৰিলে কি উৎপন্ন হয় লেড অক্সাইড উৎপন্ন হয় নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হয় আৰু অক্সিজেন উৎপন্ন হয় এতিয়া মুগা বৰণীয়া ধোঁৱাখিনি কি হয় উঠিছে ইয়াত যিখিনি মুগা বৰণীয়া ধোঁৱা উৎপন্ন হয় সেইখিনি নাইট্ৰজেন ডাই অক্সাইডৰ ধোঁৱা হয় দ্যাট মিন্স সেইখিনি নাইট্ৰজেন ডাই অক্সাইড গতিকে কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপচন ডি নেক্সট কোৱেশ্যনটো আগবাঢ়ো নেক্সট কোৱেশ্যনটোত কৈছে হিখিলিত চূনৰ আন এটা নাম কি হিখিলিত চূনৰ আন এটা নাম হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড Ca সংকেতত ক'লে CaOH2 ঠিক আছে এটো হল হিখিলিত চূনৰ আন এটা নাম গতিকে অপচন এ কাৰেক্ট হ'ব নেক্সট কোৱেশ্যনটোত কোৱা হৈছে 4 নম্বৰ কোৱেশ্যন উক্তি 8 কোৱা হৈছে আমি খাদ্যবস্তু বায়ুৰোধক পাত্ৰত ৰাখো এটো সঁচা কথা আমি খাদ্যবস্তু জেনেৰেলি বায়ুৰোধক পাত্ৰত ৰাখিব লাগে যাতে জাৰণ নঘটে ইয়াত কাৰণটো লিখা হৈছে তেল আৰু চৰ্বি থকা খাদ্যবস্তুবোৰ দুৰ্গন্ধ হৈ পৰে আৰু তাৰে গোন্ধ আৰু স্বাদ পৰিৱৰ্তিত হয় এটো সঁচা কথা ইয়াত উক্তি আৰু কাৰণ দুইটাই শুদ্ধ গতিকে আমাৰ এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন বি এ আৰু আৰ দুইটাই শুদ্ধ এটা নেক্সট 5 নম্বৰ কোৱেশ্যনটোত কোৱা হৈছে শ্বসন কেনে ধৰণৰ বিক্ৰিয়া এতিয়া শ্বসন বিক্ৰিয়াত বা শ্বসনত কি হয় তাপ উৎপন্ন হয় দ্যাট মিন্স আমি জানো যে যিবোৰ বিক্ৰিয়া তাপৰ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক তাপবৈজী বিক্ৰিয়া বুলি কয় তেন্তে শ্বসন কি প্ৰকাৰ বিক্ৰিয়া হ'ব তাপবৈজী বিক্ৰিয়া হ'ব গতিকে অপচন এ কাৰেক্ট হ'ব নেক্সট কোৱেশ্যনটোত কোৱা হৈছে 6 নম্বৰটোত কোৱা হৈছে তলত দিয়া দ্ৰব্যসমূহৰ pH মানৰ লগত মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা আমাৰ এইপিনে কলম 8 কিছুমান দ্ৰব্য লিখি দিছে পাচক ৰস নেমুৰ ৰস মেগনেছিয়াম দুগ্ধ সোডিয়াম হাইড্ৰক্সাইড হেমতে এইফালে pH লিখি দিছে কোনটো কালকত মিলিব হেখিনি আমি মিলাব লাগে ঠিক আছে কোনটো কালকত মিলিব হেতু আমি মিলাব লাগে এতিয়া পাচক ৰসৰ pH হৈছে 1.2 গতিকে এইটো কালকত মিলিব 3 লগত মিলিব এইটো কালকত মিলিব 3 লগত কি একেদৰে নেমুৰ pH হৈছে 2.2 নেমুৰ ৰস আৰু পাচক ৰস দুইবিধ হৈছে এসিড গতিকে তাৰ pH মান 7 তকৈ কম হ'ব পাচক ৰস মানে হেয়া বেছি এসিডিক হয় গতিকে তাৰ pH মান হ'ব 1.2 আৰু তাৰ পিছত নেমুৰ ৰস পাচক ৰসৰ তুলনাত কম এসিডিক গতিকে তাৰ pH মান 2.2 গতিকে বি টো কালকত মিলিব 2.2 অৰ্থাৎ 4 লগত মিলিব এতিয়া ইয়াত আৰু এটা কথা মন কৰা বাকি যি দুটা দিছে মেগনেছিয়াম দুগ্ধ আৰু সোডিয়াম হাইড্ৰক্সাইড দুইটা ক্ষাৰক হয় গতিকে তাৰ pH মান কি হ'ব দুইটাই 7 তকৈ বেছি হ'ব এতিয়া তোমালোকে নিশ্চয় এটা কথা জানা মেগনেছিয়াম দুগ্ধৰ pH মান হৈছে 10 গতিকে C টো কালকত মিলিব 1 লগত মিলিব তেন্তে বাকি থাকিলে কি D টো কালকত মিলিব 2 লগত মিলিব গতিকে হেমতে চাব গলে অপচন কোনটো কাৰেক্ট অপচন এ টো কাৰেক্ট নেক্সট কোৱেশ্যনত কোৱা হৈছে যেতিয়া HCl ৰ লগত HCl মানে হাইড্ৰক্লোৰিক এসিড নীলা লিটমাছ যোগ কৰা হয় তেতিয়া লিটমাছৰ ৰং কি হয় হাইড্ৰক্লোৰিক এসিডে কি কৰিব এসিডে কি কৰে নীলা লিটমাছক ৰঙা কৰে গতিকে আমি কম যে নীলা লিটমাছ কি হ'ব ৰঙা হ'ব অপচন বি কাৰেক্ট হ'ব 7 নম্বৰ অপচন বি কাৰেক্ট নেক্সট 8 নম্বৰ কোৱেশ্যনটোত কোৱা হৈছে প্লাষ্টাৰ অফ পেৰিছ কিহেৰে প্ৰস্তুত কৰা হয় অপচন এ চূণশিল অপচন বি হিখিলিত চূণ অপচন সি পুৰা চূণ অপচন ডি জিপসাম আমি জিপসামৰ লগত পানী মিহলালে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয় হেতু কথা জানো গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন ডি হ'ব জিপসাম
নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 9 নম্বৰ কুৱেশ্যনত কোৱা হৈছে পৌৱাৰ শুঙত তলৰ কোনটো এচিড থাকে অপশ্যন এ সাইট্ৰিক এচিড অপশ্যন বি লেক্টিক এচিড অপশ্যন সি মিথানোইক এচিড অপশ্যন ডি এচিটিক এচিড পৌৱাৰ শুঙত মিথানোইক এচিড থাকে কি এচিড থাকে মিথানোইক এচিড গতিকে অপশ্যন সি কাৰেক্ট নেক্সট 10 নম্বৰ কুৱেশ্যনত কোৱা হৈছে সোডিয়াম হাইড্ৰক্সাইডৰ ডব এটাৰ 10 ml HCl ৰ ডব এটা 8 ml প্ৰশমিত কৰে সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একেটা NaOH ডবৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl ৰ ডবৰ মান কিমান হ'ব এতিয়া 10 ml NaOH এ 8 ml HCl ক প্ৰশমিত কৰে তেন্তে 20 ml NaOH এ 16 ml HCl ক প্ৰশমিত কৰিব গতিকে কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি হ'ব 10 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি অপশ্যন ডি নেক্সট কুৱেশ্যনটোত কৈছে মৌল X এ XCl2 সংকেত ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ X তলৰ কোনটো মৌলৰ সৈতে একেটা বৰ্গত থকা সম্ভাৱনা বেছি এটো কিতাপৰ কুৱেশ্যন হয় ইয়াত যেহেতু লিখি দিছে XCl2 ইয়াৰ পৰা তোমালোকে গম পাব লাগিব X ৰ যোজ্যতা 2 হ'ব এতিয়া এইকিটা মৌলৰ ভিতৰত অপশ্যন বি থকা মেগনেছিয়ামৰ যোজ্যতা 2 গতিকে অপশ্যন বি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো ডবায়নৰ টায়াত নহয় ইয়াত আমাক কেইটামান মৌলৰ তিনটা মৌলৰ হেৰি লিখি দিছে গুট লিখি দিছে ইয়াৰ ভিতৰত কোনটো ডবায়নৰ টায়াত নহয় এটো ক'ব লাগে অপশ্যন ডি থকা এটো ডবায়নৰ টায়াত নহয় নাইট্ৰজেন ফসফৰাছ আৰ্ছেনিক এটোৱে আমাৰ ডবায়নৰ টায়াত গঠন নকৰে ডবায়নৰ টায়াত কি হয় মাজতো পাৰমাণৱিক ভৰ কাষগিটা পাৰমাণৱিক ভৰৰ গড় মানৰ লগত সমান হয় গতিকে 12 নম্বৰ অপশ্যন ডি কাৰেক্ট 13 নম্বৰ কুৱেশ্যনত কোৱা হৈছে কোনটো মৌল অষ্টসূত্ৰটো পৰ্যন্তহে প্ৰযোজ্য হোৱা দেখা গৈছিল মানে অষ্টসূত্ৰটো কোনটো মৌল পৰ্যন্ত প্ৰযোজ্য হোৱা দেখা গৈছিল হেতু সুধিছে কুৱেশ্যনটোত অষ্টসূত্ৰটো আমাৰ ক্যালসিয়াম পৰ্যন্ত প্ৰযোজ্য হৈছিল গতিকে অপশ্যন বি কাৰেক্ট হ'ব 13 নম্বৰ কুৱেশ্যনৰ অপশ্যন বি কাৰেক্ট নেক্সট 14 নম্বৰ কুৱেশ্যনটোত কৈছে মেণ্ডেলিফৰ সময়ত আৱিষ্কৃত হোৱা মৌল সংখ্যা কিমান আছিল মেণ্ডেলিফৰ সময়ত 63 টা মৌলৰ বিষয়ে গম পোৱা গৈছিল গতিকে অপশ্যন সি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো এটা ধাতুকল্পৰ উদাহৰণ নহয় ইয়াত থকা আমাৰ এলুমিনিয়ামটো ধাতুকল্পৰ উদাহৰণ নহয় কাৰণ এলুমিনিয়াম তোমালোকে নিশ্চয় সকলোৱে জানে এবিধ ধাতু হয় গতিকে অপশ্যন ডি কাৰেক্ট হ'ব এতিয়া 16 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ হয় আমাৰ মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংশ হয় গতিকে অপশ্যন সি কাৰেক্ট হ'ব নেক্সট 17 নম্বৰ কুৱেশ্যনত কোৱা হৈছে খাদ্য নলী কোনটো অংশত হজম হোৱা খাদ্য শোষণ হয় সদায় মনত ৰাখিবা খাদ্য নলী ক্ষুদান্ত অংশত হজম হোৱা খাদ্য শোষণ হয় গতিকে অপশ্যন বি কাৰেক্ট হ'ব দ্যাট মিন্স স্মল ইনটেষ্টাইন নেক্সট কুৱেশ্যনটোত কোৱা হৈছে খালী ঠাই পূৰ কৰা কাৰ্বন ডাই অক্সাইডৰ লগত যদি পানীৰ বিক্ৰিয়া হয় তেতিয়া সূৰ্য পোহৰ আৰু পত্ৰহৈত উপস্থিতি তেতিয়া কি উৎপন্ন হ'ব অক্সিজেন আৰু পানী তাৰ লগত মেইন প্ৰডাক্ট হিচাপে কি উৎপন্ন হ'ব বেসিক্যালি এটো সালোক সংশ্লেষণ বিক্ৰিয়াটো লিখি দিছে ইয়াত কি উৎপন্ন হ'ব গ্লুকোজ উৎপন্ন হ'ব C6H12O6 গতিকে অপশ্যন এ কাৰেক্ট নেক্সট 19 নম্বৰ কুৱেশ্যনত কোৱা হৈছে গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় অপশ্যন এ কোষৰ কোষ পৰখত অপশ্যন বি মাইটোকন্ড্ৰিয়াত অপশ্যন সি কোষাবৰণত অপশ্যন ডি গলকি বডিত সদায় মনত ৰাখিবা গ্লুকোজৰ ভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তন হোৱা পৰিঘটনাটো কোষ পৰখত সংঘটিত হয় অপশ্যন এ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে কাষৰ চিত্ৰৰ পৰা X টো চিনাক্ত কৰা তোমাক এটা চিত্ৰ আঁকি দিছে আৰু এই অংশটো কি হয় এটো চিনাক্ত কৰিব কৈছে কাৰণ ইয়াক X নামেৰে নামকৰণ কৰিছে এই X কি হ'ব X টো কি হ'ব পত্ৰ ৰন্ধ্ৰ হ'ব কুৱেশ্যন নম্বৰ 20 কাৰেক্ট আনসাৰ কি হ'ব পত্ৰ ৰন্ধ্ৰ এটা নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মানৱ দেহত শ্বসন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ু সেৱন কৰা শুদ্ধ ক্ৰমটো হ'ল মানৱ দেহত শ্বসন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ু শোধন হোৱা শুদ্ধ ক্ৰমটো হ'ল প্ৰথম বায়ু নাসাৰন্ধ বা ফেৰিংছলৈ যায় তাৰপৰা লেইংছ তাৰপৰা শ্বাসনলী তাৰপৰা বায়ুমোনা অপশ্যন সি কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 2 কোৱা হয় 22 কোৱা হৈছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াত কোষীয় মুদ্ৰা হৈছে অপশ্যন এ ADP অপশ্যন বি AMP অপশ্যন সি ATP অপশ্যন ডি CO2 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ATP এডিনোসাইন ট্ৰাইফসফেট অপশ্যন সি কাৰেক্ট কুৱেশ্যন নম্বৰ 23 কোৱা হৈছে দুটা নিউৰনৰ মাজত খালী ঠাইখিনি কি বুলি কোৱা হয় দুটা নিউৰনৰ মাজত খালী ঠাইখিনি কি বুলি কয় সাইনেপছ একদম ইজি কুৱেশ্যন নেক্সট কুৱেশ্যনটোত কোৱা হৈছে প্ৰতিধনু উপাদানবোৰৰ শুদ্ধ ক্ৰমটো কি এই কুৱেশ্যনটো এবাৰ কেবাগিখন ডিস্ট্ৰিক্টত আহিছে প্ৰতিধনু শুদ্ধ ক্ৰমটো হৈছে প্ৰথম প্ৰতিধনু গ্ৰাহকৰ পৰা সংগ্ৰাবাহী নিউৰনলৈ যায় তাৰপৰা স্নায়ুৰজ্জু তাৰপিছত আগ্ৰাবাহী নিউৰন তাৰপিছত পেশী দ্যাট মিন্স অপশ্যন ডি টো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 24 অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 25ত কৈছে সূৰ্যৰ পথ অনুযায়ী সূৰ্যমুখীৰ গতিৰ কাৰণ হ'ল সূৰ্যমুখী গতি মানে পোহৰক অনুকৰণ কৰিছে আৰু যি গতিয়ে পোহৰক অনুকৰণ কৰে তাক পোহৰানুবেগী গতি বা পোহৰানুবেগী চলন বোলা হয় গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন এ কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 26ত কৈছে মানুহৰ উৎপত্তি ক'ত হৈছিল আফ্ৰিকাত অপশ্যন বি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 27ত কৈছে তলত দিয়া তিনিটা চিত্ৰ নিৰীক্ষণ কৰা কোনটো দিক সম্বন্ধীয় চলন সঠিক হয় আমাৰ এই তিনিটা চিত্ৰৰ ভিতৰত কোনটো মানে আমাৰ সঠিক চিত্ৰ আমাৰ ইয়াৰ ভিতৰত এইটো সঠিক চিত্ৰ হয় কাৰণ ইয়াত হিপাবোৰ চোৱাচোন পোহৰৰ বিপৰীত দিশে গতি কৰিছে আৰু কাণ্ডবোৰ উদ্ভিদৰ কাণ্ড পোহৰ দিশত গতি কৰিছে
গতিকে এই চিত্ৰটো আমাৰ সঠিক হ'ব গতিকে অপচন ডি টো হ'ব কেৱল সি এই অপচন ডি টো হ'ব কুৱেশ্যন নম্বৰ 28 ত কৈছে এইটো বেসিক্যালি এছাছন ৰিজনিং টাইপৰ কুৱেশ্যন হয় ইয়াত উক্তিটোত কৈছে থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিৰীক্ষণ কৰে এইটো থাই হ'ব লাগিছিলে থাইৰক্সিন হৰমন নিৰীক্ষণ কৰে এইটো সঁচা কথা কাৰণটোত কৈছে ইয়াৰ অভাৱত ডায়াবেটিছ ৰোগ হয় এইটো মিছা কথা থাইৰয়েড গ্ৰন্থিয়ে নিৰীক্ষণ কৰা থাইৰক্সিন হৰমনৰ অভাৱত গড়ৰ ৰোগ হয় কি ৰোগ হয় গড়ৰ ৰোগ মনত ৰাখিবা গড়ৰ ৰোগ বা গলমন্ত্ৰ ৰোগ বুলি কয় গড়ৰ ৰোগ গতিকে এই 28 নম্বৰ কুৱেশ্যনত উক্তি এ টো শুদ্ধ আৰ টো অশুদ্ধ গতিকে অপচন কোনটো কাই খাব অপচন সি কাই খাব এ শুদ্ধ আৰ অশুদ্ধ নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মটৰ মাহৰ বিশুদ্ধ ওখ গছ কেপিটেল টা টি আৰু লগত বিশুদ্ধ চাপৰ গছ ডেট মিন্স স্মল টা টি সংকৰণ ঘটোৱা হ'ল তাৰ ফলত তেতিয়া F2 জনুত বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ চাপৰ গছৰ অনুপাত কি হ'ব এতিয়া সংকৰণৰ ফলত কি কেনেকুৱা ধৰণৰ গছ উৎপন্ন হ'ব টি কাক সংকৰণ কৰাইছে টি আৰু স্মল টা টি তাৰ ফলত তোমাৰ যেটো জিনোটাইপ হ'ব জিনোটাইপটো দেখিবলৈ এনেকুৱা ধৰণৰ হ'ব টি হ'ব একেদৰে স্মল টা টি হ'ব ঠিক একেদৰে কেপিটেল টা টি স্মল টা টি হ'ব এগেইন কেপিটেল টা টি স্মল টা টি হ'ব এনেকুৱা হ'ব এতিয়া এইটোৱে তোমাৰ বিশুদ্ধ ওখ বুজাইছে এইটোৱে তোমাৰ বিশুদ্ধ চাপ বুজাইছে বিশুদ্ধ ওখ কেটা জিনোটাইপত কেটা আছে এটা আছে আৰু বিশুদ্ধ চাপৰ জিনোটাইপত কেটা আছে এটা আছে গতিকে অনুপাতটো কি হ'ব 1:1 গতিকে অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মানুহৰ কেইযোৰ যৌন ক্ৰমোজম আছে মানুহৰ এযোৰ যৌন ক্ৰমোজম আছে হেয়া পুৰুষৰ ক্ষেত্ৰত হ'ল XY আৰু মহিলাৰ ক্ষেত্ৰত হ'ল XX গতিকে অপচন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 30 অপচন কোনটো কাৰেক্ট হ'ব অপচন বি কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 31 বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত মানে এটো বেসিক্যালি ইংৰাজী কুৱেশ্যনটো পঢ়া তেতিয়া বেছি ভালকে বুজি পাবা ইন ইভলিউশনাৰী টাৰ্ম উই হ্যাভ মোর ইন কমন উইথ আমি মানে বিবৰ্তন সন্দৰ্ভত যদি ক'বলৈ যাওঁ আমি কাৰ লগত বেছিকে জড়িত আমি মানুহ কাৰ লগত বিশেষকে জড়িত হ'ম আমি মানুহৰ লগত জড়িত হ'ম বিশেষকে এজন চিনা স্কুলীয়া ছাত্ৰ গতিকে এই কুৱেশ্যনটো 31 কুৱেশ্যনৰ অপচন এটো কাৰেক্ট হ'ব নেক্সট 32 কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো ব্ৰকলিৰ পূৰ্বপুৰুষ হয় ব্ৰকলিৰ পূৰ্বপুৰুষ হৈছে বনৰীয়া বন্ধাকবি অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যনত কোৱা হৈছে অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িব হলে আমি বেসিক্যালি উত্তল লেন্স ব্যৱহাৰ কৰিম কাৰণ উত্তল লেন্সে থিয় প্ৰতিবিম্ব গঠন কৰে আৰু ডাঙৰ প্ৰতিবিম্ব গঠন কৰে ঠিক আছে আৰু এটা কথা মনত ৰাখিবা আমি এটা কথা জানো p = 1/f মানে ক্ষমতা বেছি হ'ব যদিহে ফকাস দৈৰ্ঘ্য কম হয় ইয়াত উত্তল লেন্স থকা অপচন দুটা আছে এটা এইটো আমি কোনখন লেন্স প্ৰিফাৰ কৰিম যিখনৰ ক্ষমতা বেছি হ'ব এতিয়া এইখনৰ ফকাস দৈৰ্ঘ্য 50 সেমি অপচন 8 থকা লেন্সখনৰ আৰু অপচন সি থকা লেন্সখনৰ ফকাস দৈৰ্ঘ্য 5 সেমি এই দুইখনৰ ভিতৰত আমাৰ অপচন সি থকা লেন্সখনৰ ক্ষমতা বেছি হ'ব কাৰণ ইয়াত ফকাস দৈৰ্ঘ্যটো কম গতিকে আমি অপচন সি যিখন লেন্সৰ কথা কৈছে সেইখন লেন্স আমি বেছি প্ৰিফাৰ কৰিম গতিকে 33 নম্বৰ কুৱেশ্যনৰ অপচন সি কাৰেক্ট হ'ব 34 কুৱেশ্যনত কোৱা হৈছে 32 সেমি ভাঁজ ব্যাসাৰ্ধৰ দ্যাট মিন্স r ৰ ভ্যালু দিয়া হৈছে 32 সেমি ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোন এখনৰ ফকাস দৈৰ্ঘ্য কিমান হ'ব f কিমান হ'ব f = ফৰ্মুলা কি আছিল r/2 দ্যাট মিন্স 32 ক 2 এ হৰণ কৰিলে কিমান হ'ব 16 সেমি এটা কথা মনত ৰাখিবা উত্তল দাপোনৰ ফকাস দৈৰ্ঘ্য ধনাত্মক হয় গতিকে +16 সেমি হ'ব গতিকে অপচন বি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 35 নম্বৰ কুৱেশ্যনত কোৱা হৈছে কোনখন দাপোনে অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব অবতল দাপোনে অসৎ বিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব গঠন কৰে 35 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ অপচন এ নেক্সট কুৱেশ্যনটোত কোৱা হৈছে কাষৰ চিত্ৰত লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব এতিয়া চাচোন ইয়াৰ লক্ষ্যবস্তুটো ক'ত আছে বাৰু লক্ষ্যবস্তুটো সিত আছে সেইকাৰণে প্ৰতিবিম্ব সিতে গঠন হৈছে দেখিছানে লক্ষ্যবস্তু সিত আছে এডাল পোহৰ ৰশ্মি মুখ্য অক্ষ সমান্তৰালকে গৈছে এডাল প্ৰতিফলনৰ পিছত ফকাছৰ মাজে পাৰ হৈ আহিলে এডাল ফকাছৰ মাজে গৈছে এডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষ সমান্তৰাল হ'ল আৰু যেহেতু লক্ষ্যবস্তু য'ত আছে প্ৰতিবিম্ব তাত গঠন হৈছে দ্যাট মিন্স আমি ক'ব পাৰিম লক্ষ্যবস্তুৰ প্ৰতিবিম্ব সিত আছে দ্যাট মিন্স ভাঁজ কেন্দ্ৰত আছে অপচন সি কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 37 ত কোৱা হৈছে বায়ুৰ প্ৰতিসৰণাংক কিমান বায়ুৰ প্ৰতিসৰণাংক হৈছে 1.0003 দ্যাট মিন্স অপচন সি কাৰেক্ট কুৱেশ্যন নম্বৰ 38 ত কোৱা হৈছে বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো কি বুলি জনা যায় বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থকাটোৱে বুজায় প্ৰতিবিম্বটো হট আৰু উলুটা প্ৰতিবিম্বটো কি বুজায় হট আৰু উলুটা দ্যাট মিন্স অপচন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে টৰ্চ গাড়ী হেডলাইট আদিত কি ব্যৱহাৰ কৰা হয় টৰ্চ বা গাড়ী হেডলাইট আদিত তোমাৰ অবতল দাপোন ব্যৱহাৰ কৰা হয় অপচন সি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 40 নম্বৰ কুৱেশ্যন অক্ষিগোলকৰ ব্যাস হৈছে 2.3 সেমি অপচন সি কাৰেক্ট 40 নম্বৰ কুৱেশ্যনৰ অপচন সি কাৰেক্ট নেক্সট 41 নম্বৰ কুৱেশ্যনত কোৱা হৈছে মানুহৰ চকুৱে বস্তু এটা প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল অক্ষিপট বা ৰেটিনা অপচন ডি কাৰেক্ট নেক্সট 42 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলৰ কোনটো মায়োপিয়া চকুৰ বাবে কাৰ্যকৰী হয় মায়োপিয়া চকুৰ বাবে আমাৰ কাৰ্যকৰী কোনবিধ লেন্স মায়োপিয়া চকুৰ বাবে
আমি ব্যৱহাৰ কৰোঁ আমি মায়াবী চকুৰ বাবে কোনবিধ লেন্স ব্যৱহাৰ কৰোঁ অৱতল লেন্স কনকেভ লেন্স গতিকে অপশ্যন চি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 43 কোৱা হৈছে তলৰ কোনটোৰ তৰংগ দৈৰ্ঘ্য বেছি তৰংগ দৈৰ্ঘ্য আমি এই ক্ৰমটো দ্বাৰা মনত ৰাখিব পাৰোঁ ভিবগিয়ৰ এতিয়া এইফালে তোমাৰ এনেকৈ তৰংগ দৈৰ্ঘ্য বাঢ়ি যায় গতিকে তৰংগ দৈৰ্ঘ্য আটাইতকৈ কাৰ বেছি হ'ব আৰ মানে ৰেড ৰঙা তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি হ'ব নেক্সট 44 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰ হ'ব নিউক্লিয় শক্তি এইটো জীৱভৰ শক্তি উৎসৰ উদাহৰণ নহয় নেক্সট কুৱেশ্যন নম্বৰ 45ত কৈছে সৰু কুকাৰত তলৰ কোনবিধ ব্যৱহাৰ কৰা হয় আমাৰ সৰু কুকাৰত অৱতল লাপুন ব্যৱহাৰ কৰা হয় অৱতল লাপুনৰ সহায়ত সূৰ্য পোহৰ এক ঠাইত কেন্দ্ৰীভূত কৰিব পাৰি গতিকে এই 45 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন এ বাকি কুৱেশ্যনখিনি মই তোমালোকক দেখাই দিছো নিশ্চয় বাকি কুৱেশ্যনখিনি পাৰিবা মেক্সিমাম কিতাপৰ কুৱেশ্যনে হয় আৰু তোমালোকে পেপাৰখন যদি পিডিএফ আকাৰত কোনোবাই ডাউনলোড কৰিব বিচাৰিছা এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত যাবা তাত এটা পিডিএফ লিংক পাবা আৰু সেই পিডিএফ লিংকটো হয় তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিবা আৰু তোমালোকক পুনৰবা অনুৰোধ জনাম আমাৰ কন্টেক্ট নাম্বাৰ 9911069813 তোমালোকৰ যি জিলাৰ গণিত বিজ্ঞানৰ 6 মাহিলী পৰীক্ষা প্ৰশ্ন কাকত দুখন পিডিএফ আকাৰত প্ৰেৰণ কৰিব পাৰা সকলোকে অনুৰোধ জনাম তোমালোকে পৰাপক্ষত পিডিএফ আকাৰত প্ৰেৰণ কৰিবা মই এই ভিডিঅ'টোত যেনেকৈ পেপাৰখন ব্যৱহাৰ কৰিছো সেই ফৰ্মেটত পিডিএফ বনাবা মানে ব্লেক এণ্ড হোৱাইট ফৰ্মেটত আৰু আমালৈ প্ৰেৰণ কৰিবা তেতিয়া আমাৰ সুবিধা হয় মেক্সিমাম ষ্টুডেণ্টে পেপাৰ চেণ্ড কৰে বাট পিডিএফ আকাৰত চেণ্ড নকৰে জাষ্ট ফটো মাৰি দিয়ে তেতিয়া আমাৰ অসুবিধা হয় সকলোকে অনুৰোধ জনাম তোমালোকে পেপাৰ যদি চেণ্ড কৰা অনলি পিডিএফ আকাৰত চেণ্ড কৰিবা তেতিয়াহে আমাৰ সুবিধা হ'ব বা ভিডিঅ' বনোৱা সুবিধা হয় গতিকে আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এটা নতুন ভিডিঅ' সৈতে তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম ধন্যবাদ থেংক ইউ